তাকবীর, নারায়ে তাকবীর। হাফিজ রাজিবুল ইসলাম সাহেব, আয় আল্লাহ তোমার পবিত্র কোরআন উদ্দেশ্য নিয়ে আয় আল্লাহ তোমার দরবার হাত উত্তোলন করেছি রে মাবুদ। আল্লাহ যা কিছু তুমি তৌফিক দিয়েছো সেজন্য যাই আল্লাহ আমরা আমল করেছি মাবুদ। যা কিছু করেছি আল্লাহ তোমার শাহী দরবারে কবুল ও মঞ্জুর করে। খাস করে মাবুদ আয় আল্লাহ এই মাদ্রাসার অতি মেহনত পরিশ্রমের বদৌলতে মাবুদ আল্লাহুম্মা সাল্লি আলা সাইয়্যিদিনা ওয়া নাবিয়িনা মাওলানা মুহাম্মদ ওয়া আলিহি ওয়া সাহবিহি ওয়া বারিক ওয়া সাল্লিম كما تحب وترضى عدد ما تحب وترضى. ربنا ظلمنا انفسنا وان لم تغفر لنا وترحمنا لنكونن من الخاسرين. الله اكبر. نعرہ تکبیر، نعرہ تکبیر، نعرہ تکبیر، نعرہ تکبیر، نعرہ تکبیر، নারায়ে তাকবীর, নারায়ে তাকবীর, নারায়ে তাকবীর, নারায়ে তাকবীর, নারায়ে তাকবীর। সর্বপ্রথমে আমি মহান রব্বুল আলামিন সুবহানাহু ওয়া তাআলার শুকরিয়া আদায় কৰিছোঁ। আজি দাৰুল উলুম হুসাইনিয়া হাফিজিয়া মাদ্ৰাছাৰ আখেৰী আঞ্জুমান হ'ল। এই আখেৰী আঞ্জুমানত আমি মাদ্ৰাছাৰ পৰা 15জন ছাত্ৰ হাফিজ হৈছে আৰু এই 15জন ছাত্ৰক আমি আজি পাগৰি প্ৰদান কৰিলোঁ, সম্বৰ্ধনা পত্ৰ প্ৰদান কৰিলোঁ আৰু কোৰআন আৰু হাদিছৰ পৰা কিছু আলোচনা হ'ল, আখেৰী দোৱা হৈছে। ৰাতিপুৱাৰ পৰা আমাৰ কাৰ্যসূচী চলি আছিল। ৰাতিপুৱা ছাত্ৰসকলৰ আপোনাৰ কেৰাত, গজল, আজান, বয়ান, খুতবা আৰু কুইজ এইবিলাক প্ৰতিযোগিতা হৈছে। গোটেই ছাত্ৰবিলাকক আমি আজি পুৰস্কাৰ প্ৰদান কৰিলোঁ। আৰু আমাৰ মাদ্ৰাছাত জেনেৰেল শিক্ষা প্ৰদান কৰা হয়। অসম চৰকাৰৰ যিটো সৰ্বশিক্ষা মিছন অভিযানৰ পৰা শিক্ষক নিযুক্তি দিছে আৰু এইটো শিক্ষকে আমাৰ জেনেৰেল শিক্ষা প্ৰদান কৰি আছে। মানে যি ছাত্ৰৰ ব্ৰেইন ভাল, 1 বছৰ, 2 বছৰ, 3 বছৰ মোটামুটি লাগে। আপুনি এটা ছাত্ৰ 2 বছৰৰ ভিতৰত হাফিজ হৈছে, বাকী আৰু অধিক সময় লাগিছে। বৰ্তমানলৈকে 40জন ছাত্ৰ হাফিজ হৈছে। এই বছৰ আমাৰ 15জন ছাত্ৰ হৈছে। আমি ছাত্ৰসকলৰ উদ্দেশ্য এইটোৱে ক'ম যে তেওঁলোকে যদি অধ্যাৱসায় মানে যিটো কোৰ্চ কাৰিকুলাম আছে সেইটো মেইনটেইন কৰি যদি লেখাপঢ়া কৰে, ইনশাল্লাহ ছাত্ৰসকলে কামিয়াব হ'ব পাৰিব। দাৰুল উলুম হুসাইনিয়া হাফিজিয়া মাদ্ৰাছখন 2006 চনত স্থাপিত কৰা হৈছে। ইয়াৰে বহুত মানুহৰ সহায় সহযোগিতাত ইনশাল্লাহ আমাৰ মাদ্ৰাছাখন হৈছে। তাৰ ভিতৰত বহুত মানুহ নাই। তেখেতসকলৰ আত্মাৰ প্ৰতি আমি দোৱা কৰোঁ, তেখেতসকলক আল্লাহ ভাল কৰক। আজি 20 বছৰ হ'ল। আজি আমি 15জন ছাত্ৰক পাগুৰি দিছোঁ। ভালে উৎসাহ হ'ল। আমি আশা কৰোঁ যাতে আজি আমাৰ যিটো প্ৰগ্ৰাম হ'ল, এই প্ৰগ্ৰামৰ জৰিয়া কৰি গোটেই ভাৰতবৰ্ষত যাতে শান্তি সম্প্ৰীতি হয়, আল্লাহ পাকৰ ৰহমত যাতে নাজিল হয়, আমি যাতে সকলোৱে মিলা প্ৰীতি হিচাপে, ভাই প্ৰীতি হিচাপে হিন্দু, মুছলিম, জৈন, খ্ৰীষ্টান, বৌদ্ধ যিমান আছে, আমি যাতে এক হৈ আমাৰ দেশখনত আগবঢ়াই লৈ যাব পাৰোঁ, এইটোৱেই আমাৰ কামনা, এইটোৱেই আমাৰ আশা। আল্লাহুম্মা সাল্লি আলা সাইয়্যিদিনা ওয়া নাবিয়িনা মাওলানা মুহাম্মদ ওয়া আলিহি ওয়া সাহবিহি ওয়া বারিক ওয়া সাল্লিম কামা তুহিব্বু ওয়া তারদা আদাদ মা তুহিব্বু ওয়া তারদা। ربنا ظلمنا انفسنا وان لم تغفر لنا وترحمنا لنكونن من الخاسرين. ربنا عليك توكلنا واليك نبنا وإليك للقوم الظالمين ونجنا برحمتك من القوم الكافرين. اللهم اعنا بذكرك وشكرك وحسن عبادتك يا رب العالمين يا أكرم الأكرمين يا أرحم الراحمين.